নমস্কাৰ জুনমণি ডিজাইনৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো আশা কৰো আপোনালোকৰ ভাল আৰু বৰ্তমান মোৰ ভালে আজি যে কাপোৰ লৈ আহিছো এপ্লিক ডিজাইনৰ বহুতে ৰিকুৱেষ্ট কৰি থাকে যে জুবা আপুনি এপ্লিকৰ কাপোৰ নকৰে নেকি মই দুজুৰমান কৰিছো ব্লু কালাৰতে কৰিছো কিন্তু তাত মই এমব্ৰয়ডাৰীটো এড কৰিছিলো বিশেষকৈ কবলৈ গলে মই এমব্ৰয়ডাৰীৰ ওপৰতে কাম কৰি ভাল পাওঁ আৰু সেই কাম যিমান পাৰো এমব্ৰয়ডাৰীখিনিৰ নতুন ডিজাইন মই দিবলৈ চেষ্টা কৰো সেই গতিকে মই বেলেগ কাপোৰৰ ডিজাইন মই বিশেষকৈ এতিয়ালৈকে কৰা নাই আৰু বহুতে সুধি আছে যে কাপোৰ আপুনি এপ্লিকৰ কাপোৰ কৰিবচোন হেতু কাৰণে বহুত ৰিকুৱেষ্ট কৰাৰ পিছতে মই কাপোৰজোৰ লৈ আহিছো এতিয়া আৰু এই কাপোৰজোৰ কোনো অৰ্ডাৰ দিয়া নহয় মই যেহেতুকে ফাৰ্স্ট টাইম কৰিছো হেতু কাৰণে মই এগৰাকী বুক গিফট দিম বুলি ভাবিছো সকলে মোক এই কাপোৰজোৰৰ ডিজাইন লাগে বুলি কৈ আছিল তেওঁলোকে ভিডিওটো চাই লব পাৰিব আৰু যদি আপোনালোকক লাগে তেতিয়াহলে আপোনালোকে মোৰ বায়োত গৈ মোৰ WhatsApp নম্বৰটো তাত দিয়া থাকিব আপোনালোকে গৈ তাত মোক কন্টাক্ট কৰিব তাহলে বেছি দেৰি নকৰো আৰু কাপোৰজোৰ একদম প্ৰথম বাৰৰ বাবে কৰিছো আৰু ফাৰ্ষ্টৰ পৰা একদম লাষ্টৰ পুজোৰ ভিডিওটো মই ইয়াত আপোনালোকক দেখাম কেনে ধৰণে কৈছো হয়তো প্ৰথমবাৰৰ বাবে কৰিছো সেই গতিকে অলপ ভুল হ'বও পাৰে আৰু কাৰণ এটোৰ ওপৰত বেছি অভিজ্ঞ নহয় মই আৰু ইউটিউবত বহুত বেছি মই ভিডিও পাই থাকো আৰু বহুত ধুনীয়া কৰিছে তেখেতলোকে যিসকলে মোৰ ৰেগুলাৰ ভিউৱাৰ্ছ হয় তেওঁলোকে জানে যে এমব্ৰয়ডাৰীটোৱে মই বেছিকৈ প্ৰিফাৰ কৰোঁ এমব্ৰয়ডাৰী কাপোৰে বেছিকৈ মই কৰি থকা হয় কিন্তু বহুতে ৰিকুৱেষ্ট কৰি থকা কাৰণে এই কাপোৰজোৰ লৈ আহিছোঁ আৰু কাপোৰজোৰ বহুতে বেছি ভাল লাগিলে খুব এটা কম সময়তে এদিনতে মই শেষ কৰিছোঁ নেকি কাপোৰজোৰ কাৰণ বেছি হেভি ডিজাইন নহয় সেই গতিকে সোনকালে শেষ হ'ল কাপোৰজোৰ আৰু তেতিয়াহ'লে বলক প্ৰথমবাৰ চাই যাব আপোনালোকে যিসকলে নাজানে হেল্ল' এভৰিৱান কি খবৰ মই জুনমণি আকৌ এটি মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ বহুতৰে ডিমাণ্ড আছিল যে আপুনি এপ্লিক আৰু ফেব্ৰিকৰ কাপোৰ নকৰে নেকি চ' সেই গতিকে ফাৰ্ষ্ট টাইম এইযোৰ কাপোৰ মই কৰিবলৈ লৈছোঁ ট্ৰাই কৰিছোঁ মই ভিডিঅ' এমব্ৰয়ডাৰীতে কৰোঁ সেই গতিকে মই এমব্ৰয়ডাৰী ভিডিঅ'খিনি এৰিব নিবিচাৰোঁ কাৰণ মোৰ হবি বা মোৰ এইম এমব্ৰয়ডাৰীৰ ওপৰতে আছে গতিকে মই এইটোৰ ওপৰত বৰ বেছি কাম কৰা নাই আৰু প্ৰথমবাৰৰ বাবে চাগে মই এইযোৰ কাপোৰ কৰিবলৈ লৈছোঁ আৰু কেনেকুৱা হয় নাজানো আৰু এইযোৰ হৈছে হেণ্ডমেড মিক্স পাট মই আনিছোঁ আৰু মই এমব্ৰয়ডাৰী কৰিছোঁ মেটেৰিয়েলটো সুবিধাজনক নহ'ল মোৰ বাবে এইটো অলপ ভাল কোৱালিটিৰ হয় কি বুক গিফ্ট দিবৰ কাৰণেহে মই এইযোৰ কাপোৰ আনিছোঁ মই এবাৰ এপ্লিক লগাই কৰিম বুলি ভাবিছোঁ আৰু এইবিলাক সকলো বস্তু মই লৈ আহিছোঁ আনিছোঁ এইবিলাক চাব পাৰে আৰু মই চাগে বেছিকৈ অলপ লৈ লৈছোঁ কাৰণ এইটো এটা ষ্ট্ৰং লগাম লৈ আহিছোঁ আৰু এইখিনি আনি মই ইউজ কৰিম আৰু এইটো ফেব্ৰিক কৰিম চাব পাৰে আৰু ফাৰ্ষ্ট টাইম কৰিম যিহেতুকে এইখিনি বস্তু গোটাই লৈছোঁ আৰু ইয়াত মই চাগে 6-7-8-900 মান মোৰ ইয়াত বৰ্তমানলৈকে খৰচা হ'ল আৰু মই অলপ বেছিকৈ লৈ লৈছোঁ বস্তুবিলাক কাৰণ মই ফাৰ্ষ্ট টাইম কৰিম আৰু কিমানখিনি ইয়াত ইউজ হ'ব মোৰ আইডিয়া নাই আৰু ডিজাইনটো মই এইটো কৰিম চাওক আগতে মই এইটো ডিজাইন এমব্ৰয়ডাৰী কৰা আছিলে আৰু এইটো ডিজাইনকে কৰি চাম বুলি ভাবিছোঁ যিহেতুকে এইটো সৰু ফ্লাৱাৰে দিয়া হৈছে আৰু এইটোকে ডিজাইন কৰিম মই আৰু এতিয়া মই ডিজাইনটো আঁকি মেলি আপোনালোকৰ একদম কাপোৰযোৰতে লগ পাইছোঁ আৰু যদি সময় হয় তেতিয়াহ'লে অলপ ভিডিঅ' কেনেকৈ কৰি আছোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যদিও বেয়া আছে তেতিয়াহ'লে আপোনালোকে কমেণ্ট এটা কৰিব কাৰণ মই একদম ফাৰ্ষ্ট টাইম মই এইটো এপ্লিক লগাই কাপোৰ কৰিবলৈ ওলাইছোঁ যদি যিসকলে অভিজ্ঞ তেওঁলোকে হয়তো যদি মোৰ ক'ৰবাত ভুল আছে তেওঁলোকে শুধৰাই দিব বুলি মই আশা কৰিছোঁ ঠিক আছে বলক তেতিয়াহ'লে কাপোৰযোৰ আৰম্ভ কৰোঁ এয়া মই আঁকি লৈছোঁ প্ৰথমতে এডাল দেখিছে নহয় লেচ মই এডাল এতিয়া অলপকৈ কাটি লৈছোঁ আৰু এতিয়া সৰুকৈ এটা এটাকৈ কাটিব লাগিব তলত যেনেকৈ পেপাৰ লৈছোঁ আৰম্ভণি কৰিছোঁ কাটিবলৈ এবাৰকৈ চাই দিওঁ মই এনেকৈ কাটি ল'লোঁ দুটা কালাৰ ইউজ কৰিম যিহেতুকে মই এয়া কাটি লৈছোঁ
এতিয়া কামত লাগি যাওঁ বলক এইটো B7000 এইটো গ্লো মই ইউজ কৰিম এতিয়া লগাই ল'লোঁ আৰু এতিয়া সেইটো লগাইছোঁ এতিয়া কমপ্লিট কৰি লওঁ মই তাৰপাছত দেখাই আছোঁ আৰু গ্লিটাৰ লগোৱা হ'ল পাহৰি গ'লোঁ গ্লিটাৰটো দেখাবলৈ এইটো 3D গ্লিটাৰ মই ইউজ কৰিছোঁ আকৌ দেখাম বাৰু গ্লিটাৰটো কেনেকৈ লগাইছোঁ ষ্টন লগাই মই এতিয়া সো দিনৰ পৰা একদম ৰাতি হৈ গ'লগৈ এয়া মেখেলাখন কমপ্লিট হৈ গৈছে আৰু এনেদৰে কৰিলোঁ আৰু অলপ বিজুতি ঘটিছিলে সেইটো কাৰণে এনেকৈ কৰিব লগা হ'ল এক্সট্ৰাকৈ আকৌ দুটা ফুল দিব লগা হৈছে তললৈ আৰু এয়া এইটো অলপ বেলেগ কৰি দিছোঁ সম্পূৰ্ণ মেখেলা চাদৰযোৰ আপোনালোকক দেখাম এতিয়া কমপ্লিট হৈ গ'ল বহুত সোনকালে হৈ গৈছে এইটো বিজুতি ঘটিছিলে বুলি কৈছোঁ নহয় কিবা এটা এইটো অৱশেষত ঠিক কৰি ল'লোঁ আৰু কিন্তু ফাৰ্ষ্ট টাইম কৰিছোঁ অলপ কিবাকিবি হৈছে আৰু এয়া সম্পূৰ্ণ এখন মেখেলা হৈ গৈছে আৰু এতিয়া চাদৰখন কৰিবলৈ গৈ আছোঁ চাদৰখন কৰোঁগৈ আৰু আপোনালোকক একদম কমপ্লিট হ'লে কাপোৰযোৰ দেখাম আৰু দেই কাপোৰযোৰ কিন্তু বিৰাট ভাল লাগিছে আৰু মোৰো কৰি ভাল লাগিলে ফাৰ্ষ্ট টাইম কৰিছোঁ যেন লগাই নাই একদম পটাপট হৈ গৈছে দেই এয়া এখন আছে মেখেলা এতিয়া আপোনালোকক দেখাই আছোঁ চাদৰখন এইকেইটাত ষ্টন দিয়া নাই আৰু এইবিলাকত সকলো ষ্টন দিয়া আছে মানে মিৰৰ দিয়া আছে এচিটো চলি আছে আৰু গৰম পৰিছে সেই গতিকে বেডৰুমতে এনেকৈ লৈ লৈছোঁ আৰু কৰি আছোঁ ঠিক আছে তেতিয়াহ'লে বলক চাদৰখন চাওঁ এবাৰ ন আৰু এইকেইটা লেচ মই এতিয়া ছাইডত দহি নেবাটো যিহেতুকে দেৰি হৈছে মোৰ সেইটো কাৰণে লেচে লগাই দিছোঁ এইকেইডাল এডাল ছাইড পাৰি লগাই দিম ইয়াত লেচ লগাই বোলে ষ্টাৰ্ট কৰিছোঁ ইয়াত মই লগাই আছোঁ চব এতিয়া ছাইডবোৰ তাত যাব এইটো বনাই ল'লোঁ ব্লাউজ পিচ চাদৰত যোনটো লেচ লগাইছোঁ সেইটো ইয়াত দি দিছোঁ তাৰপিছত কমপ্লিট কাপোৰযোৰ হৈ গৈছে
মেখেলা আজি চিলাই দিয়া নাই যেহেতুকে দেৰি হৈ গৈছে এপ্লিক লগাইছে আৰু এটা সাইডত বৰ্ডাৰ মই কৰি দিছো এটো সব আৰু এটা আপোনাক দেখাইছো মেখেলাখন এইখন আছে মেখেলাখন মই চিলাই দিয়া নাই যেহেতুকে দেৰি হৈছে মোৰ কাৰণ মই এতিয়া অৰুণাচললৈ ওলাই আছো বুঘৰ অৰুণাচলত হয় আৰু বিহু বুলি যোৱা নাই তেখেতে বিহু বুলি মাতি আছিলে এই গতিকে কিমান কিনা কাপোৰ দিম মানে ভাবিছো কৰা কাপোৰ এজোকে লৈ যাওঁ আৰু কোন প্ৰথমবাৰ বাবে কৰিছো আৰু বকে দিছো গিফট কালি পৰা কৰিছো আৰু আজি সাকে 10 টা মান বজাত ৰেডি হৈ গৈছে কাপোৰটো ইয়াত গুটিখিনি এপ্লিকে লগোৱা আছে মই ইয়াত অকল দুটা কালাৰহে ইউজ কৰিছো কাৰণ কাপোৰটো একদম লাইট পিংক হয় হেতু কাৰণে এইটা কালাৰে ৰাখিলো বেছিকে কালাৰ নাই দিয়া আৰু ইয়াত মই মিৰৰ কৰিছো মেখেলা এই মেখেলাখন দেখালো এতিয়া আপোনাক দেখাইছো চাদৰখন আৰু এটো ডিজাইন মই এমব্ৰয়ডাৰী কৰিছিলো এজোৰ কাপোৰত আজি 4 years মান হ'ল এজোৰ এটো ডিজাইন কৰা ফাৰ্স্ট টাইম কৰিছো এটো ডিজাইন আৰু কি ডিজাইন কৰিম তো ভাবি পোৱা নাছিলো এগটিকে এমব্ৰয়ডাৰী কৰা মই এটা ডিজাইন আছিল আৰু এইকিটা ফুল এপ্লিকেটা ধুনিয়াকৈ ইয়াত বহি যাব এটো কাৰণে এটো ডিজাইনে ললো মই চাদৰ বিৰাট বেছি মৰম লগা কাপোৰৰ কালাৰটো আপোনালোকে চাব পাৰে মল্টি কালাৰ আহা নাই ফোনত কিন্তু অৰিজিনালি কাপোৰযোৰ কালাৰটো বিৰাট বেছি মৰম লগা এতিয়া বেবি পিংকত আছে কাপোৰটো এটো হ'ব পেক আচলতে মই লেস যাব বসক এটা লেস এই কাপোৰযোৰ ভিডিওটো চাই কেনেকুৱা বলে আপোনালোকে কমেন্ট বক্সত কমেন্ট এটা কৰিব আৰু যদি ভাল লাগে তেতিয়াহলে এটা শেয়াৰ কৰি দিব আৰু ইয়াতে কৰি ৰাখিছো যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি মোক আগুৱাই লৈ গৈছে তাৰ বাবে বহুত বেছি ধন্যবাদ যিসকলে মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ে আৰু যদি পেজৰ পৰা চাই আছে তেতিয়াহলে পেজটি ফলো কৰিবলৈ নাপাহৰিব আৰু যদি আপোনালোকে এই কাপোৰযোৰ অৰ্ডাৰ দিম বুলি ভাবিছে তেতিয়াহলে মোৰ WhatsApp নম্বৰটো WhatsApp কৰিব প্ৰাইচটো তাতে দিয়া থাকিব আৰু যিসকলে কৈ আছে এই ডিজাইনৰ কাপোৰযোৰ কৰিবলৈ কৈ আছে তেওঁলোকক লৈও মই ভিডিওটো প্ৰেৰণ কৰিছো আৰু তেওঁলোকেও যাতে এটা কমেন্ট কৰি দিয়ে ঠিক আছে তেতিয়াহলে আজিলৈ আহো এইটো ভিডিওতে আকৌ এযোৰ ধুনীয়া কাপোৰৰ সৈতে মই জন্মনি পুনৰবাৰ লগ পাম নমস্কাৰ